ইমান দেৰিলৈকে এজনীও নাই পিকনিক খাম বুলি ক'লে ইফালে আকৌ সিহঁতি গৈ পিনি পথাৰত খায়গৈ হা এতিয়ালৈকে মানুহকেইজনীও অহা নাই মই ৰৈ থাকিবলৈ নাই দেই ৰাতিপুৱাৰ পৰা ঘৰত ভাত বনোৱা নাই বোলো পিকনিকতে খাম বুলি ঠাণ্ডা ভাতকেইটাকে আলু পিটিকাই খাই ল'লোঁ এতিয়ালৈকে এজনীও অহা নাই ইয়াতে পাতি দিছোঁ ক'ত খাই খাব দেই মই বনাই দিয়া মানুহ বনাই দিওঁ আৰু সিহঁতলৈ ৰৈ থাকিলে নহ'বগৈ আজি খাবলৈ নহ'ব পিকনিক দূৰলৈও নাযাওঁ বুলি ক'লে ইজনীয়ে বোলে মোৰ কেঁচুৱা আছে সিজনীয়ে বোলে মোৰ দূৰলৈ গ'লে বোলে বমি হয় বোলে ক'লেও বোলো কেনিবা আদি ফুৰি পানি বোলো বেলেগ জেগা এডোখৰত খাওঁগৈ কিনো ঘৰতে ভাতখিনি খাম পথাৰত ভাত খাম তাৰপৰা বোলে নালাগে বোলে ইমান কুঁৱলীত যাবলৈ বেয়া বোলে এইকেইদিন বোলে চব মানুহ পিকনিকলৈ যায় বোলে হুলস্থুল বেছি হয় এতিয়া বোলে ইয়াতে খাই লওঁচোন পিছত বোলে দূৰত গৈ খামগৈ বোলো হ'ব তেতিয়াহ'লে কিন্তু এতিয়ালৈকে এজনীও নাই এনেকৈ হ'লে বাৰু হ'বনে বাৰু মই ভাতকেইটা ৰান্ধিছোঁ আৰু ইবোৰ কোনে ৰান্ধিব নহ'লে মই ভাজিকণ বনাই ঘৰতে ভাতখিনি খাইহে দিম আৰু ইমান বজাৰ চজাৰ কৰি মেলি দিছোঁ আৰু ঘৰতে খৰিয়ে মাৰিয়ে চব মৰাই দিছোঁ এতিয়ালৈকে এজনীও নাহিলে বাৰু হয়নে ৰ'দ চেঙা পৰি আছে নহয় অকণমান শুব বুলি ভাবিছোঁ নহ'লে যে ইমান দিগদাৰ ইফালে আকৌ সেই পিকনিক খাম বুলি চাগে সিহঁতি আহিবই পায় মই আকৌ নোযোৱা কোবই ইমান দেৰি কৰিছে বুলি পায় মইহে জানিছোঁ এতিয়া কেঁচুৱা আকৌ সেই ৰাতি হ'লে নুশুৱে ইমান টোপনি খতিত যাবলৈও মন নাই কিবা সেই টোপনিহে লাগিছে সিও যদি খানা হোৱা নাই অকণমান শুইহে ল'বহি লাগিব মই পটককৈ গৈ আহোঁগৈ এই শুই থক দেউতাকে চাব ভাতৰ নিখনিয়ে কাঢ়িব হ'ব এতিয়া ইমান দেৰি কৰিছে এজনীও অহা নাই এই পাহৰি থাকিলে নি আকৌ খানা খোৱা কথা আছিলে বুলি কি হ'ব বাৰু ইহঁতৰ লগত কোনোবা এজনী অহা হ'লে মই সেই ঘৰ কাপোৰকেইটাকে ধুই ল'বগৈ পাৰিলোহেঁতেন কাপোৰ চাৰ্ফত দি থোৱাই আছে মোৰ ভাতকেইটাকে পাতি থওঁ দাইলকণৰ সৈতে অকণমান সোনকাল হ'ব কোনোবা এজনী অহা হ'লে চৰুটো এৰি থৈ যাব পাৰিলোহেঁতেন কোনো এজনী অহা নাই নহয় এতিয়া ঐ খানা হ'লেই নি আকৌ বোলে পথাৰত খাম ক'ত তই দেখোন ঘৰতহে বনালি আই ক'ত পথাৰত খাবিগৈ আৰু কোনো এজনী অহা নাই মই বাটচাই পথাৰলৈ যাম বুলি বস্তু টালি টোপোলা বান্ধি থৈছিলোঁ তাৰপৰা বোলো পাতি দিব ইমান দেৰিলৈকে কোনো অহা নাই এতিয়া দেখোন 12টা বাজিয়ে গ'ল আই মই আকৌ বোলো হ'ল আৰু বোলো সোনকালে খাই বৈ আৰু ঘৰলৈ যামগৈ আৰু বোলো কেঁচুৱাও খুৱাই থৈ আহিছোঁ সেই বুলি ভাবি ভালেই পাইছিলোঁ এতিয়া দেখোন একোৱে হোৱা নাই এই ভাত পাতিছোঁহে নাই অহা আকৌ কোনো এই দূৰলৈ গৈ পিনি খাম বুলি ভাবিছিলোঁ সেইটোৱে ভাল আছিলে চব গোটেই মুখা উঠিলোহেঁতেন গাড়ীত গুচি গ'লোহেঁতেন একেলগে পালোগৈহেঁতেন ভাগে কামবোৰ কৰিব পাৰিলোহেঁতেন এতিয়া আকৌ আমাৰ ঘৰতে বস্তুবোৰ থ'লে পিছফালে খামগৈ বুলি ক'লে এতিয়া কোনো এজনী অহাই নাই সেইকাৰণে মই লাগিছোঁ আৰু এতিয়া উপায় নাই নহয় শাক চাকো কাটি হ'ল এই হ'ব দে বনাই থাক সেই খোৱাটো ক'ত খাই খাব আৰু যদি ইহঁতি ইয়াত খাবলৈ বেয়া হয় পথাৰলৈ লৈ গ'লেও লৈ যাব আকৌ এতিয়া আকৌ তই মই আকৌ বস্তুখিনি নি তাত বনাবলৈ যাবলৈ বেয়া হ'ব নহয় দুজনীয়ে ইয়াতে বনাই থাক সেই বুলি ভাবিয়ে বনাই আছোঁ বোলো সিহঁতি যদি ভাবে তাত নি পানি পথাৰত খাওঁগৈ তেতিয়া সেই লৈ যাব লাগে এই দূৰ নহয় জেগাডোখৰ মই এতিয়া অকলে কেনেকৈ কঢ়িয়াব বাৰু তই বাৰু এতিয়া আহিলি হ'লেও বোলো নি নাথাকোঁ আকৌ টিং চিং নিব লাগিব কিবা নিব লাগিব বেৰিব লাগিব বতাহে ধৰিব নহ'লে হ'ব দে বনাই নি পিনি খালেই ভাল গম পাইছনে আজিকালি বহুত মানুহে ঘৰতে বনাই নিয়ে আৰু তাত গৈ আৰু খাইগৈহে কাৰণ সিহঁতি জেগাবোৰ চাবলৈ সুবিধা হয় আকৌ ইয়াৰ পৰা তই গোটেই বস্তুখিনি নি খৰিয়ে মাৰিয়ে তাত ভাত বনাও মানে সিফালে জেগাকণ চাবলৈ নাপায় এতিয়া বাৰু আমাৰ জেগা চাবলৈ নাই হ'লেও আৰু নি পিনি তাতে ফূৰ্তি কৰিম আৰু খাম আৰু সেই দূৰণিলৈ গ'লে ভাতখিনি ঘৰতে বনাই নিলে ভাল হয় জেগা চেগাবোৰ ভালকৈ চাই আহিব পাৰে নহ'লে তাত বনাওঁতে সিজাওঁতে বহুত দেৰি যায় নহয় দূৰ হ'লে মানে এনেই ওচৰতে ফূৰ্তি কৰিবলৈ ওচৰত হ'লে ভাল আৰু তাত বনাই মেলি ফূৰ্তি কৰি ঘূৰি আহিব পাৰে সেই তেনেকৈ ভাল হয় এই ভাতখিনি নমাই দিবিচোন বাৰু দেই মই সেই দাইলখিনি আনি লওঁগৈ পাতি দিওঁ দাইলকণো সিহঁতি নহ'লে কোনো নায়েই অহা এতিয়ালৈকে হ'ব সেই পাতি দিব লাগে আৰু গম পাইছ নাই সিহঁতি আহিব বুলি ৰৈ থাকিলে আকৌ কিমান দেৰি বা হয় আৰু মোৰ কেঁচুৱা আকৌ কিমান দেৰিলৈকে শুৱে ঠিক নাই নহয় ছোৱালীয়ে সেইকাৰণে সেই সোনকালে বনাই মেলি খাই বৈ যামগৈ আৰু ইমান মনে আছে সিহঁতি ইমান নিজান এনেকৈনো কোনোবাই পিকনিক খায়নে বাৰু গান এটাৰ শব্দ নাই মানুহৰ মাত কথা নাই কি পিকনিক খাইছ তহঁতি মুখৰ মাত এষাৰ নাই যে দুজনীহে সেইকাৰণে মুখৰ মাত এষাৰ নাই ইমান মেহেংগানো পিকনিক খায়নে বাৰু কোনোবাই মই আৰু গিহঁতৰ নিহে আৰু হেৰি নহয় তহঁতি আকৌ পথাৰত খাম বুলি কৈছিলি এতিয়া কোনো নাহিলিয়ে সেইকাৰণে মইনো অকলে কিমান বস্তুখিনি নি পিনি অকলে কৰিবিগৈ সেইটো কাৰণে ইয়াতে পাতিলে ময়ো অহা বেছি দেৰি হোৱা নাই বাৰু আৰু হেৰি নহয় তহঁতি ইমান দেৰিকৈ আহিছ আকৌ মোৰ কথা কি ক'ম আৰু তই তেনেকৈ ক'লে নহ'ব নহয় গোটৰ কামকেইটা বাকী আছিলেগৈ নাই ইদিনা কৰিম সিদিনা কৰিমকৈ থাকি গ'ল আকৌ আজি বেংকলৈ গ'লোঁ এনেকুৱা মানুহ ভগৱান ইখন টেবুলৰ পৰা সিখন টেবুল ইখনত চহী কৰিছোঁ ইখনত ষ্টাম্প মাৰিছোঁ আকৌ সিখনত দিছোঁ জমা সিখনে বোলে আকৌ কিবা এটা গাঁঠি দিয়ক পেন কাৰ্ড দিয়ক আধাৰ কাৰ্ড দিয়ক সেইখন কৰি থাকোঁতে মুঠতে ঘণ্টা পাৰ হৈ গ'লগৈ মই বোলো মোলৈ চাগে পিকনিক চিকনিক নাই সেই বুলি আৰু আহিছোঁ তথাপিও খাওঁ বুলি দিনটো লঘোণ হৈ আছোঁ নাই ৰাতিপুৱাই ওলাই যোৱা
অঁ সেয়াহে আকৌ পাই ৰূপালীহেঁতো নাই আকৌ এতিয়া সেই আমি কেইজনী ওলাই পৰিম দেখিছোঁ। ৰূপালীহঁতৰ কথা গম নাপাও নি তই? মই নিজে দেখি আহিছোঁ নহয়। ৰূপালী সেইকাৰণে আহিব নোৱাৰে, মোক তাই সেই গাড়ীৰ পৰা চিঞৰি চিঞৰি কৈ থৈ গৈছে। জোনালী ভগা আজি পাওঁ কালি পাওঁ হৈ আছিলে নাই কেঁচুৱা, সেই বিষ আহিছে ৰ'বই পৰা নাই, আজি কেঁচুৱা হ'বই চাগে, গম পাইছ নাই? তাকেহে চোৱা লাগি থাকিলে তেহেঁতৰ বংশ মানুহবিলাকৰ বিহু চিহু পতা নহ'ব চাগে, নতুন বছৰ পাৰ্টি চাৰ্টি খোৱা নহ'ব যেন পাইছোঁ। এই হস্পিটেললৈ লৈ গৈছে, সেইকাৰণে ৰূপালী আহিব নোৱাৰে। অঁ হয় নি? অঁ তাইনো বা আজিহে হ'বলৈ পাব লাগেনে বাৰু? সেই পিকনিকটোকে খাই যাব পৰা হেঁতেন পইচা পাতি দিলে যেতিয়া। তাইতো হ'বলগীয়া হোৱা নাছিলে, এতিয়াতো ডেট নাছিলে নহয়। সেয়াহে মাইকী মানুহক ক'ব নোৱাৰি গম পাইছনে কাৰ কেতিয়া হয়। ভালেই হ'ব দে, আমি তিনিজনীয়ে খাই দিম আৰু মাংসও সৰহ সৰহ পৰিব। সিহঁতলৈ ঘৰলৈকে অকণ অকণ দি পঠিয়াই দিম আৰু নে কি ক? সেইটোৱে হেৰি নহয়, তই এতিয়া বেছিকৈ মন চন মাৰি নাথাকিবি। পিকনিকটো ডাঙৰ নে তাই ভাগৰ সেই বিষটো ডাঙৰ কেঁচুৱা পাবলৈ লোৱা। বাকী আৰু হেৰি ৰূপালীহঁতে পইচা দিছিলে, এতিয়া খাবলৈ নাপালে কি কৰিবি? ভাজি অকণ অকণকৈ দি পঠিয়াবি আৰু যি য'ত থাকে মানে থৈয়ে দিবি, বেয়া হ'ব নহয়। আমি আকৌ পইচাটো এতিয়া ঘূৰাই দিব নোৱাৰোঁ নহয়, বজাৰ চজাৰ কৰাৰ পিছত, হয় নহয়? তোৰে পইচা বেছিকৈ আছে নে মোৰে পইচা বেছিকৈ আছে? আমাৰতো ইমান পইচা পাতি থকা মানুহ নহয় ন। অঁ সেইটোৱে গম পাইছনে? পাওঁতেনো ঘৰ চোতালতে খাবলগীয়া হৈছে নি? এতিয়া পইচা পাতি থকা হেঁতেন দূৰলৈ গ'লোহেঁতেন, লোকৰ দৰে জেগাও চালোহেঁতেন। এতিয়া নাই কাৰণেতো এনেকৈ খাবলগীয়া হৈছে। হ'ব দে আহ। মাধুৰীমা কোন নাহে বুলি ক'লি? তহঁতি মানুহবোৰ ক'ত থাকগেনো? একে ঠাইতে থাকিলে মানে এবাৰ ক'লেই হৈ যায়। হ'লেও আৰু এবাৰ দুবাৰ কোৱাৰ পিছত আকৌ কৈ থাকিবলৈ মন নাযায় নহয়। মুঠতে ৰূপালী নাহে। জোনালী ভৰ কেঁচুৱা হওঁ হৈছে, পেটৰ বিষ আহি গৈছে নেকি? গাড়ীৰ পৰা তাই মুঠে মোক চিঞৰি থৈ গৈছে আৰু পিকনিক খাবলৈ যাব নোৱাৰোঁ, হস্পিটেললৈ যাওঁ বুলি। সেয়াই আৰু সুধি নাথাকিবি। গোটেই বেংকত মানে মোৰে কাম নকৰা হৈ গ'লো। এইখন টেবুল সিখন টেবুল এই ডেৰ ঘণ্টা 2 ঘণ্টামান গ'ল আকৌ, সেইকাৰণে দেৰি হ'ল। তোৰ তাৰ খংটো মানে মোকে যাইছ। মোৰ এইবোৰ কৰি থাকোঁতে অকণমান দেৰি হ'ল আকৌ, তহঁতিও নাই আহা। সিহঁতিও নাই আহা ভালেই হ'ব দে, দকচি খাম আৰু এতিয়া তই আহিলেহে ভাল লাগিব, গান গাবি নাচিম মেলিম ব'ল এতিয়া। মই আধা চাউ খায়ে দিব পাৰিম, তাৰমানে মোৰ ৰাতিপুৱাই ইমানকেইটি ভাত খুৱাই বেংকলৈ যোৱা, বেলেগ ভোক লাগিছে। ব'ল মই আকৌ গম পাইছ নাই, তহঁত দুইজনীকে কৈছোঁ, মই আকৌ পিকনিক চিকনিক খালে ইমান নিমাও মাওকৈ খাই ভাল নাপাওঁ। সদায় ঘৰত নিমাও মাওকৈ থাকোঁ, সদায় একেখিনি দুখকে লৈয়ে থাকোঁ, দুখেই দুখ। সেইকাৰণে লগ চগ পালে অকণমান গান চান গাই ফূৰ্তি কৰিব লাগে আৰু। গান চান গাই দিলে মনৰ দুখ বহুতখিনি পাতল হৈ যায়। লাগিলে 10 মিনিটেই গাওঁ বা 20 মিনিটেই গাওঁ, সেইকণ সময় যদি নাচি বাগি দিওঁ নহয়, মনটো বহুত ফূৰ্তি লাগি যায়। আকৌ কাম কৰিবলৈ মানে অকণমান উদ্যম পাই যাওঁ। এনেকৈ ভাল নালাগে দেই। এতিয়া খাই বৈ অকণমান গান চান গাব লাগিব, তহঁতি নাচ গান কৰিব লাগিব। মনৰ দুখ মনতে থাকক আৰু দেই। সেইবোৰতো আৰু গাই ফুৰিব নোৱাৰি নহয়, ইমান দুখ বুলি। সেই তেনেকেই চলি যাব আৰু জীৱনটো দে। সেয়াহে আকৌ মই অথনিৰ পৰা বলকি আছোঁ। অকলে ইমান নিমাও লাগিছে, অকণমান ফূৰ্তি হ'লেহে ভাল লাগে। পিকনিক বুলি ক'লে কিনো হেমেনকৈ বনাই থাকিম অকলে হয় নাই? অঁ হয়। সেই মোৰ আজিকালি আকৌ সেই কেঁচুৱাৰ পৰা টোপনি ক্ষতি হৈ থাকে যে, কিবা মনৰ ভিতৰৰ পৰা ফূৰ্তিবোৰ ওলাই নাহে, গম পাইছনে? কি কথা ক'বলৈ আহিছে তাই আকৌ, শুনা। হেৰি কেঁচুৱানো কোনে নাই পোৱা? আমি কি কেঁচুৱা নাই পোৱা নি? আমিও কেঁচুৱা পাইছোঁ। প্ৰথম কেইদিনমানহে দিগদাৰ হয়, ল'ৰা ছোৱালী ধৰিবলৈ অকণমান অশান্তি লাগে, টোপনি চোপনি ক্ষতি হয়, পিছত চব ঠিক হৈ যায়চোন। তেনেকৈচোন ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ। এতিয়া সেই ফূৰ্তি কৰিব লাগিব, এনেকৈ নহ'ব নহয়। মনত ফূৰ্তি জগাবই লাগিব, এতিয়া হ'বই। নহ'লে আৰু 3জনী মানুহে পুপুকে বনালোঁ আৰু ঘৰত বনোৱা ইয়াত বনোৱা একেটাই, খালোঁ বলোঁ শেষ হ'ল। তেনেকৈ নহ'ব, হয় নে নহয়? এতিয়া তই গান এটা গা, বহুত দিন তোৰ মুখৰ পৰা গান শুনা নাই, গম পাৱ নাই? এই ঘৰত কিবা কিবি গাই থাক, সেইবোৰ শুনি নাপাওঁহি নহয়, দূৰ নাই। অকণমান এটা গাচোন, গান এটা গা। তই কি কথা ক'বলৈ আহিছ? ঠাট্টা মাৰিবলৈ আহিছ নি আকৌ পিকনিকত? মই আজিলৈকে গানেই গাই পোৱা নাই, আৰু কিহৰ গান গাম আকৌ? গানৰ গটোও নাজানো। তই গাবি, মই হাত চাপৰি বজাম। হ'ব, দুইজনীয়ে সেই গান গোৱালৈ লাগি থাকিব নালাগে। ময়ে গাই দিম, তহঁতি দুজনীয়ে নাচিবি। মোৰ টোপনি ক্ষতি, মই নাচিব নোৱাৰোঁ পাই, গাব পাৰিম আৰু। গা তেন্তে, আমি দুইজনীয়ে নাচো। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু। হেৰি নহয়, এতিয়া এইটো গাব নালাগে। মাঘৰ বিহুত আকৌ খানা খাওঁতে কি গাম ন মাধুৰীমা? তই আকৌ কি ক'লি আৰু? মই নাচিবলৈ উঠিছিলোহে, আধাটোহে দাং খাইছিলোঁ আৰু সেই বন্ধই কৰাই দিলি। হেৰি কৰ, তই নতুন বছৰ গান এটা গাচোন। নতুন বছৰ কি গাম? নতুন বছৰ মানে এতিয়া এইটো হেৰিহে, এই ডিচেম্বৰ পাৰ হৈ এতিয়া জানুৱাৰীত সোমাব। সেইটো কিবা ইংৰাজী সেই নৱবৰ্ষহে, অসমীয়া নহয় নহয়। অসমীয়া বহাগহে, বহাগ বিহুটোহে, বহাগ মাহটোহে অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ। হেৰি আকৌ তেতিয়াহ'লে হেপী নিউ ইয়েৰ বুলি গাব লাগিব। হ'ব, সেইটোকে গা আকৌ, কি জান গা। ৰখি থাকিম দিম আৰু নাচিবলৈ লৈ। হেপী নিউ ইয়েৰ 2026, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ।
পিকনিক খাওঁতে এইটো কিবা অকণো ৰস পোৱা নাই পাই নাচি বেলেগ এটা গা গান গাইছে শুনা সেইবোৰনো গান নে বাৰু তাৰ সলনি মোৰ গানটোৱে ভাল আছিলে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল তই মনে মনে থাক এতিয়া মাঘৰ বিহু নাই বহি নহয় নহয় মাঘৰ বিহু আহিলে সেইটো গাম আকৌ এতিয়া ইংৰাজী নৱবৰ্ষ তেনেকৈ গাব লাগিব গা 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 বাহিৰৰ মানুহে সেনেকৈ গায় Happy New Year Happy New Year Happy New Year to you all of you কি যে গাইছ অকণো ৰস পোৱা নাই এনেকৈ হাতকেইখন এনেকৈ নচুৱাইহে আছোঁ দে মই হাঁহি হাঁহি মুঠহে ওলাব এতিয়া থ নালাগে গাব থ তাতকৈ ময়ে এটা গাওঁ তই গাবি নি তোৰ মাত যিটোহে তেয়া তই অকণ ভালকৈ গাবি আকৌ দেই গাইছ যদি গা বাৰু অকণমান খালি ভালকৈ গাবি পাই মই এতিয়া এটা গান গাম চাবিচোন তহঁতি কিমান ধুনীয়াকৈ কঁকাল ভাঙি ভাঙি নাচিবি মনৰে ফুলনি ধুনীয়া হৈছে নানা ফুল ফুলি আছে তাৰে মাজত কোন পাহি ফুল ভাল লাগে জানা এপাহি ৰঙা গোলাপে খালে মোৰ কলিজা সেই পাহি গোলাপ কাৰ বাবেনো হৈ ফুলিছে দূৰৰ পৰা চাই চাই হিয়ানো জোৰ কৰিছে নোৱাৰিব মই ছিঙি কায়েতেৰে আছে নুবেৰি কায়েতেৰে আছে নুবেৰি আছে নুবেৰি ঐ জান কায়েতে আছে নুবেৰি মজা মজা ঢোল এটা লাগিছিলে গম পোৱা নে লাগিছিলে একদম গা তেতিয়াহে উঠে মুঠতে আমাৰ অসমীয়া মানুহৰ ফূৰ্তি বুলিলে বিয়াই হওক যিয়ে হওক পিকনিকে হওক বিহু চিহু চবতে এইটো নাচে আৰু সঁচাকে বিহু বলিয়া আমি হ'ব ৰাখি দে মাংস দেৰিলে বনাওঁ কথা হ'ব ভোক লাগিছে আৰু বাকীবলৈ দি পঠিয়াব লাগিব নহয় সেহেঁতি ক'ব সেহেঁতি ভাল খাই পিনি আমাক দেৱাবোৰ পঠিয়াই দিছে বল বল ভাজি থাকোঁ ইয়াত নথকা মানুহে গম নাপায় পৰিস্থিতি যে কি হ'ল মাংস দেৰিলে আমালৈ দেয়া পঠিয়ালে বুলি কৈ দিব হ'লেও আকৌ আমি তিনিজনী আকৌ ভাল ফূৰ্তি কৰিলোঁ দেই হয় দেই এতিয়া পেটহে ভোকত বিষাই গৈছে মাঘৰ বিহুত একেলগে খানা খাম মজা ঐ মাংস হৈ গ'ল ঐ ক'তনো নমাই থওঁ ভিতৰলৈকে লৈ যা কি ভিতৰত নিম নেকি এই ভিতৰলৈকে লৈ যা কি ভিতৰলৈ নিবলৈ ক'লি নি তই লৈ যা তিনিজনীয়েনো কিনো বাহিৰত খাম ভিতৰলৈকে লৈ যা হয় পাই তিনিজনীয়েনো ইয়াত কি খাওঁ আইও মই দাঙি থাকিবই পৰা নাই ভালেমান মাংস নহয় লৈ যা ভাতটো মই ভিতৰলৈ লৈ যাওঁ দে হেৰি নহয় মোক আকৌ টিফিনটোত অকণমান ভৰাই দিবি পাই ছোৱালীজনী অকণমানজনীও থৈ আহিছোঁ তাইকো অকণমান চেলেকাই দিব লাগিব আজিকালি ভাত খাই নহয় গম পাওঁ নে মই এইবোৰ লৈ গৈছোঁ বাৰু মোক খালি ভৰাই দিবি আকৌ দেই মই যে একো টিফিন চিফিনত ভৰাই দিব নোৱাৰো দেই এনেই আকৌ মানুহ দুনুহ চব নাহিলে আমাৰ ঘৰতে বনাইছ পিছত ক'ব মই গোটেইবোৰ থৈ দিলোঁ ভিতৰত বুলি সেইকাৰণে তহঁতি কোনে কোনে ভাগত কি ভৰাই নিয় নিবি মই সেইবোৰ গম নাপাওঁ পাই বহুত টেষ্টি লাগিছে একদম মানে মজা লাগিছে ৰাতিকে আৰু খাম লাগি গৈছেগৈ মই কিন্তু ঘৰলৈ অকণমান লৈ যাম আকৌ দেই ঘৰত আৰু ৰাতিকে বনাবলৈ নাই ইয়াত মাংস ভাত খাই সুদা ভাত খামগৈ নি মই লৈ যাম যি ক কৰিবি মই কিন্তু একো নকওঁ দেই ঘৰতে বেয়া আকৌ মই অকণ নিম দেই ইমান কষ্ট কৰিছোঁ হয়নে বাৰু কেঁচুৱা থৈ আহিছোঁ থাকিয়ে যাব নহ'লে ন সেইটোৱেতো নহা ঘৰলৈ লৈ যাবি ডিছ পাত্ৰতে বান্ধি অকণমান মাংসকে দাইলনো কি নিবি হ'ব আমি টোপোলা নিম আৰু নিবি দে দাইল থাকিলে আমাৰ গাহৰিজনীও খাই পেলাব পাৰিব ভাতে দাইলে এতিয়া বনাই দিলোঁ নহয় আকৌ